Hi friends, আজি আমি আহিছো সনকা মানে কি বহুত দিনৰ পৰা ভাবি আছিলো যে সনকা আহিম সো আজি ফাইনালি সনকা আহি গলো আৰু আপোনালোককো দেখা আছে সনকা গুটে ভিউটো সো ফ্ৰেন্ডছ এটালৈকে যদি পনেকা ব্লগ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইব কৰাৰ সময়ত বেল আইকনটো দবাই দিব যাতে মই যেতিয়া নতুন ভিডিও আপলোড কৰো আপোনালোকৰ তালে নটিফিকেশন যায় আৰু অতি সোনকালে চাব পাৰে সো ফ্ৰেন্ডছ এতিয়া লেটস ষ্টাৰ্ট সনকা আমি ফাইনালি সনকা বালিত তেতিয়া বৰ্তমান ভৰি দি আছো সনকা ভাল লাগিল বহিয়া জায়গা একদম পুৰা সাগৰৰ পাৰৰ নিচিনা জায়গাবিলাক আৰু এইকেইটা ৰাতি নাইট কেম্প কৰা কেইটা মানে কি ৰাতি ইয়াত কোনোবা যদি খানা চানা খাব আহিম বুলি ভাবে ৰাতিও মানে খাব পাৰে বহিয়াকৈ বনাই কৰি দিব সিহঁতে খালি খাব লাগে মানে আৰু ইফালে তাত প্ৰায় 1 কিলোমিটাৰমান দূৰত তাত খানা খাই আছে মানুহবিলাক এইখিনি মানে বালিৰ খোজকাঢ়ি যাব পুৰা কষ্ট হয় মানে বালিত মানে পুৰা চুহি ৰাখে খোজ দিলেও মানে কিবা বিধা লাগি যায় আৰু এইবিলাক কাপোৰবিলাক যদি আপোনালোকে ঘৰৰ পৰা নানে তেতিয়াহ'লে ইয়াত কমিটিৰ পৰা ভাড়া ল'ব পাৰে কিন্তু সোনকালে আহিব লাগিব দেৰি হ'লে ভাগত নোপোৱা অৱস্থা হৈ যায় আৰু ঘৰ বনাই ৰাখিছে এইবিলাকো ভাড়া দিয়ে সিহঁতে তেনেকুৱা মানে কি 500 মানকৈ লয় চাগে মই ভালকৈ নুসুধিলোঁ ঘৰ বনাই ৰাখিছে সিহঁতে আৰু ইয়াত দোকান মানে খানা খোৱা জেগাতে দোকান কিবা কিনি লাগিলে ইয়াৰ পৰা ল'ব পাৰিব কিন্তু এই বস্তুবিলাকৰ দাম অলপ বেছি ওচৰত পাহাৰ আৰু ইফালে নদী মাজত বালিচৰ মানে ভাল লাগিল একদম বাহিৰৰ জেগা নিচিনা লাগিল কিন্তু এটা বস্তু বেয়া লাগিল এই লেতেৰাবিলাক দেখিছে নে এইবিলাক কিমান প্লাষ্টিকৰ জাবৰ জোথৰবিলাক দিছে এইবিলাক যদি চাফা কৰি ৰাখে আৰু ভাল লাগিব জেগাবিলাক চাই আৰু টুৰিষ্ট বাহিৰৰ পৰা আহিলেও সিহঁতেও চাই ভাল লাগিব চ' পাৰে যদি কমিটিয়ে অকণমান কিবা এটা ৰুল ৰেগুলেশ্যন বান্ধি দিলে ভাল আছিলে মানে ইমান পলিথিনবিলাক পেলাই কৰি ৰাখিছে আৰু এইখিনি হ'ল বাইক কাৰ পাৰ্কিং চ' ফ্ৰেণ্ডছ আমি ইয়াতে বাইক ৰাখিছিলোঁ ইয়াতে আছে মঞ্জুৰিখন মোৰ বাইকখন আৰু এইবিলাক তাত খানা খাই আছে চ' ফ্ৰেণ্ডছ এইবিলাকেই চাব আহিলোঁ আৰু চালোঁ আৰু ইয়াৰ পিছত আমি যাম পবিতৰা কি ৰুটি না পাপৰ ৰুটি লিটি হয় আৰু ইয়াত কি আছে ৰুটি নহয় এইটো মাংস আছে মাংস আৰু এইটো ভাত ভাজা বোলা এইটোত কি আছে জানো বা এইটো কি আছে এইটো কি আছিলে বোলে যে ভাত ভাজা এইটোতো ভাত ভাজা আছে মাংস এইখিনি মানে কি আমি ঘৰতে বনাইকৈ আনিছিলোঁ চ' আমি 4জনে আহিছিলোঁ সেইকাৰণে ঘৰতে বনাই কৰি লৈ আহিছোঁ এতিয়া মানে খাম খাই পৰা আৰু অলপ ঘূৰিব আছে সেইখিনি ঘূৰি তাৰপিছত আমি পবিতৰালৈকে যাম চ' ভিডিঅ'টো স্কিপ নকৰিব চাই থাকিব এতিয়া মই খাওঁগৈ ইহঁতেকেইটা নহ'লে খাই শেষ কৰি দিব চ' চাই থাকক আৰু এতিয়ালৈকে যদি 15টা ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু মই খাই দিওঁগৈ নহ'লে ইহঁতেকেইটা খাই শেষ কৰি দিব চ' খাই বৈ হৈ গ'ল এতিয়া পবিতৰালৈকে গৈ আছোঁ আৰু এইবিলাক দেখিছে ৰাস্তা কি অৱস্থা বাপৰে যি ধূলি একদম গোটেই কাপোৰবিলাক ধূলিয়ে বগা হৈ গ'ল বালিচৰ চাব আহি একদম পূৰা গোটেই গাত বালি চ' এতিয়া আমি পবিতৰালৈকে গৈ আছোঁ এইখিনি মানে আপ এটা আছে আৰু আপটোৰ লগতে টাৰ্ণিং মানে এইখিনি মানে অলপমান প্ৰব্লেম হয় গাড়ী ইফালৰ পৰা সিফালৰ পৰা আহিলে দেখা পোৱা নাযায় সেইকাৰণে মানে ইহঁতৰ কমিটি মানুহ আছে কমিটি মানুহ এইজন দেখিছে এইজন উভতি হৈ আছে সিয়ে মানে অলপ চাই কৰি দিয়ে গাড়ী কোনফালে আহিছে কোনফালে নাই মানে এইটো ভাল কৰিছে ভাল লাগিলে এইটো কৰাৰ কাৰণে আৰু এতিয়া আমি ডাউনলৈকে নামি গৈ আছোঁ এইটো পূৰা গৰা হয় মানে এইটো ভিডিঅ'টো চাই আপোনালোকে ধৰিব পৰা নাই কিন্তু এইটো বহুত গৰা হয় চ' আমি এতিয়া একদম সনকা গেটৰ পৰা ওলালোঁ আৰু এয়া সনকা গেটৰ পৰা ওলালোঁ বাই বাই সনকা
বাই বাই। আমি এতিয়া চনকাৰ পৰা বৰ্তমান পবিতৰা পালোঁ আহি পবিতৰা আৰু মোৰ লগত আছে এইফালে গোবিন্দ ৰৌজে মঞ্জু। চ' ফ্ৰেণ্ড ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব। আমি এতিয়া বৰ্তমান পবিতৰা আছোঁ। এইকেইটা গড় ইফালে ইয়াত 2টা আছে আৰু ইফালে আছে 7টামান এতিয়া বৰ্তমান আছে। এইটো দেখিছে, এইটো এশিঙীয়া গড় হয়। পবিতৰা মানে এশিঙীয়া গড়ৰ বাবে বিখ্যাত। আৰু আপোনালোকে যদি গড় চাম বুলি ভাবি আছে তেনেহ'লে বেলেগত যোৱাতকৈ পবিতৰাত আহক। পবিতৰাত গড় মানে বেছি আছে। এইটো এটা দেখিলে, এইটো এটা আছে আৰু ইফালে ৰাস্তাৰ ওচৰতে মানে এতিয়া প্ৰায় 7টামান চৰি আছে। আৰু ভিতৰত আছে, ভিতৰত মানে কি জীপ চাফাৰী আৰু হাতী চাফাৰী কৰিলে দেখা পোৱা যায় ভিতৰত। আৰু বাঘো আছে, বাঘটো বহুত কমকৈ আছে ইয়াত। তাৰপিছত দেওহাঁহ ৰাজহাঁহ পোৱা যায় ইয়াত পবিতৰাত আহিলে। আৰু এইবিলাক বনৰীয়া গৰু নে ঘৰচীয়া গৰু একো ধৰিব নোৱাৰি, মানে ওচৰতে মানুহ থাকেতো চব লগ হৈ থাকে। আৰু এইটো দেখিছে, এইটো চৰি আছে। আৰু ইফালে জংঘলবিলাক যে আছে, জংঘলবিলাকৰ সিফালে মানে বাঘ আছে চাগে, বহুত কম মানে। আৰু ইয়াত বিশেষকৈ গড়টো বেছি আছে। তাৰপিছত আৰু দেওহাঁহ ৰাজহাঁহ হৰিণো আছে। হৰিণো একদম বহুত কম, কাঠ চিট কেতিয়াবাহে দেখা পোৱা যায় মানে ইয়াত। আৰু ইফালে এইটো গড়টো দেখিছে, সিপৰা পানীত গা ধুই আছে। আৰু এইবিলাক হাঁহবিলাক দেখিছে, এইবিলাক পোৱালি হাঁহ আছে, দেওহাঁহ আছে, ৰাজহাঁহ, পাতিহাঁহো আছে ইয়াতে। এই উৰি যোৱাটো পাতি, এইটো কি খৰালি হাঁহ আছে। মানে ভাল লাগে, ধুনীয়া একদম মনোমোহা পৰিৱেশ। এইখনেই হৈছে পবিতৰা জুলনা দলং। খেলিছে এইখিনি হৈছে শিশু উদ্যান। সৰু ল'ৰা ছোৱালীবিলাক খেলা ধূলা কৰা বঢ়িয়া সুবিধা ৰাখিছে। এইফালে এইটো হাতী গা ধুৱাই আনি আছে, হাতী গা ধুৱাইকে মাতটো আহি আছে। আৰু পবিতৰাৰ যিটো নেকি মেইন পিকনিক প্লেচটো, এইটো হৈছে পবিতৰাৰ মেইন পিকনিক প্লেচ। চ' ইফালে ইয়াত পিকনিক চলি আছে। চ' আমি মানে পিকনিক ইয়াত খোৱা নাই, আমি চনকাত খাই বৈ আহিলোঁ। আৰু পবিতৰাত মানে জাষ্ট এপাক এনেই চাবৰ কাৰণে সোমাইছিলোঁ। চ' ইফালে জুলনা দলং চালোঁ, গড় চালোঁ, হাঁহবিলাক চালোঁ। চব গোটেই চাই কৈ হ'ল, এতিয়া দেৰি হৈছে। চ' আমি ঘৰলৈ যাওঁগৈ আৰু। চ' ফ্ৰেণ্ডছ, এতিয়ালৈকে যদি প্ৰণামকাই ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাবস্ক্ৰাইব কৰাৰ সময়ত বেল আইকনটো দবাই দিব, যাতে যেতিয়াই মই নতুন নতুন ভিডিঅ' আপলোড কৰোঁ আপোনালোকৰ তালৈ ন'টিফিকেশ্যন যায় আৰু অতি সোনকালে চাব পাৰে। চ' ফ্ৰেণ্ডছ, আজিলৈ ইমানেই আছিলে। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে কমেণ্ট কৰিব। আৰু বাই বাই।